সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। খুব ধুনীয়াকৈ ভোগ কৰক আপোনালোকৰ হেঁপাহৰ বিহুটি। আৰু এইবাৰ আমাৰ মাঘৰ বিহু অলপমান উৰুঙা, মানে মোৰ বৰ্তা এজন ঢুকালে, সেইটো কাৰণে আজি 3 দিন ধৰি মই নিৰামিষে খাই আছোঁ। গতিকে আমাৰ ঘৰত উৰুকাৰ একো আয়োজন নাই বৰ বিশেষ। যিহেতু মই নিৰামিষ খাই আছোঁ, গতিকে মানুহজনে মানে মই নাখালে আনিবলৈ ভাল নাপায়, অকলেনো কি বনাই মেলি খাব। সেইকাৰণে ফ্ৰেণ্ডছৰ লগতে অকণমান দুপৰীয়াতে এনজয় কৰিলে তেনেদৰে। আৰু এতিয়া যাবলৈ একদম মন নাছিলে, মাত চাত পৰা ভাগি গৈছে, মানে চৰ্দি কাহ হৈ আছে, সেইটো কাৰণে। কিন্তু ছোৱালীয়ে আমনি কৰি আছে, ভেলাঘৰ যাব যায়। একচুৱেলি মানে ছোৱালীৰ দাদাক, তনয় দাদাই মানে বনাই আছে এটা ভাড়াঘৰ, সিহঁতৰ ফ্ৰেণ্ডছবিলাকে মিলি মানে সিহঁতৰ পূৰা বনাই আছে। আৰু আমাৰ ছোৱালীকটো পূৰা পিঙাই আছে বহুত দিনৰ পৰা, স্কুলত যিহেতু সদায় লগ পাই থাকে, গতিকে ভেলাঘৰ চাবলৈ যাবই লাগিব। ইমান আমনি কৰি আছে, গতিকে ভেলাঘৰটো ভাবিছোঁ চাই আহোঁ। পূৰা চৰ্দি কাহ হৈছে, মানে মাত চাত ভাগি গৈছে, তেনেকুৱা নিচিনা হৈছে। আৰু এতিয়া ভেলাঘৰটো চাই অকল চাহ একাপ খাম, তাৰপিছত 9টামান বজাত ঘূৰি আহিম। এতিয়া প্ৰায় 6টামান বাজু হৈছে, 9টামান বজাত আকৌ ঘূৰি আহিব পৰাকৈ যাম আৰু তেনেদৰে। আৰু আপোনালোকে চাগে পূৰা হাঁহে মাহে খুব ধুনীয়াকৈ খাইছে, কিন্তু এইবাৰ একদম আমাৰ ঘৰত একোৱেই আয়োজন নাই। উৰুকাৰ আয়োজনো বৰ বিশেষ একো নাই, আৰু বিহুৰ আয়োজনো নাই। কাৰণ এয়া ঘৰত যিহেতু বৰ্তা, মোৰ পৰিয়ালৰ বৰ্তা হয়, ঢুকালে, বয়সতেই ঢুকাইছে বাৰু, 80 বছৰ পাৰ হ'ল। সেইটো কাৰণে আৰু কষ্টও বহুত খাই আছিলে, সেইটো কাৰণে মানে কি এদিন যিহেতু যাবই লাগিব, কিন্তু বেছি কষ্ট খাই থাকিলেও মানে চাই থাকিব ভাল নালাগে, তেনেকুৱা নিচিনা হয়। আৰু কাইলৈ আকৌ মই সেইকাৰণে যাম ঢকুৱাখানা, মানে ঘৰলৈ, যিহেতু বন্ধ আছে 2 দিন, অকল 2 দিন বন্ধ বিহুৰ। এই 2 দিনতে মই মানে বৰ্তাহঁতৰ ঘৰত মাত এষাৰ লগাই থৈ আহিমগৈ। কাৰণ যদি মানে এই 2 দিনত নাযাওঁ, আকৌ মোৰ যাবলৈ বহুত বেছি প্ৰব্লেম হৈ যাব, কাৰণ স্কুল যিহেতু খোলা। আৰু সকামলৈ চাওঁ কি কৰিব পাৰোঁ, যাব পাৰোঁ নে নোৱাৰোঁ মানে ক'ব নোৱাৰোঁ, স্কুল যিহেতু খোলা, সেইটো কাৰণে খোলা বাৰতে পৰিব সকামটো যিহেতু, সেইকাৰণে মাত এষাৰকে লগাই থৈ আহিমগৈ। আৰু তেতিয়াহ'লে এতিয়া ভেলাঘৰলৈ গৈ আছোঁ, আৰু আপোনালোক সকলোকে দেখাই থাকিম সকলোবিলাক ভাড়াঘৰৰ পৰিৱেশ। বেছি সময় নাথাকোঁ, অকণমান সময় থাকিম তাত। মানে এইবিলাক খানা চানা এইবিলাক খোৱা আমি নকৰোঁ, আমি অকল যাম, গৈ পিনি অকণমান ছোৱালীয়ে খেলিব, তনয় দাদা আৰু তনয় দাদাৰ ফ্ৰেণ্ডছবিলাকৰ লগত খেলিব, তাৰপিছতে অকণমান আকৌ আমি ৰিটাৰ্ণ কৰিম ঘৰলৈ। গতিকে দেখাই থাকিম, ব্লগটো চাই থাকিব। আৰু বিহু বুলি অকণমান গিফ্টটো পালোঁ, মাঘৰ বিহুটো গিফ্ট পাওঁ, দেখিছে কিমান ভাল পোৱা মানুহ আছে। এইফালে ছোৱালীয়ে পালে কাপোৰ, এয়া হিমাচি বাই দিছে কাপোৰ, খুব ধুনীয়া। আৰু মোৰ এইটো হাইলাইট ৰেড কালাৰৰ লৈছোঁ, নিজে পচন্দ কৰি লৈছোঁ। আৰু মানুহজনৰ কাৰণে এইটো দিয়ক। গতিকে আদৰ কৰিব জনা মানুহৰ চবফালে ভাল পোৱা মানুহেই মানুহ। এইটো নেকি। আৰু এইখন যে শ্বলখন দেখিছে, এইখনো গিফ্টে পোৱা হয়। একচুৱেলি তেজপুৰ যেতিয়া গৈছিলোঁ বিয়ালৈ, মোৰ ব্লগবিলাক যদি চাই আছে তেতিয়া গম পাইছে, বিয়া খাবলৈ যিহেতু তেজপুৰ গৈছিলোঁ, আৰু তাতে মামীহঁতে এইখন দিছিলে, গিফ্ট কৰিছিলে। মোৰ ইমান বেছি ভাল লাগিছে নহয় কালাৰটো। একচুৱেলি এই কালাৰটো মোৰ বহুত বেছি ফেভৰেট হয়, আৰু প্ৰিণ্টটো খুব ধুনীয়া। সেইটো কাৰণে আজি ফাৰ্ষ্ট টাইম বিহু বুলি লৈছোঁ। মই নিজে বিহু বুলি ঠিক তেনেদৰে একো কিনা নাই এইবাৰ, মানে গায়ে বহুত বেয়া হৈ আছিলে, বহুত বেয়া হৈ আছিলে, মানে এতিয়ালৈকে বেয়া হৈ আছে, ভালকৈ ভাল হোৱাই নাই। সেয়া এতিয়া গৈ দিওঁ দেই, সোনকালে সোনকালে। এতিয়া আমি গাড়ীত গৈ আছোঁ, একেখন গাড়ীতে পূৰা টেপা টেপিকৈ গোটেইখিনি গৈ আছোঁ, কাৰণ 2খন গাড়ী লৈ যোৱা নাই, আৰু এখন গাড়ীতে লৈ গৈছোঁ, নাজিমৰ গাড়ী। আৰু এইফালে এয়া ঈশানী পূৰা পেহীয়েকৰ টুপিটো পিন্ধি লৈছে, অকণমান ডাঙৰ হৈছে তাইলৈ, মানে সৰুতে পেহীয়েকে পিন্ধা টুপি আছিলে এইটো। এইফালে হা শুই আছে। ফটো মাৰি দিয়া, ঈশানী তনয়
ইছানী তনে ভেলাঘৰ বা ভেলাঘৰ বেলেগ তুমি ফটো ক'ত পালা তুমি টিভি ক'ত পালা নেপালী টুপি হেৰিয় পপুলাৰ বান্ধৱী বহি গান গোৱা ভিডিঅ'টো পাতে পাতে মনয় সুবাদিলে মনে তোমার বিচারে বলে শীতল মধারে কিখন বকুলৰ তাৰে ভৰা ঐ যা ফুলে খুবাক ধাৰিলে মনে তোমাক বিচাৰে এৰিব নোৱাৰো জানিলৈ এৰিব নোৱাৰো দেখোলৈ এৰিব নোৱাৰো জানিলৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো দেখোলৈ এৰিব নোৱাৰো জানিলৈ এৰিব নোৱাৰো ৰঙা ৰঙা পৰাগে আহিছে তাকে দেখিব চোৱা কৰিছে ৰঙা ৰঙা পৰাগে আহিছে তাকে দেখিব চোৱা কৰিছে লাগিছে মোৰ কলি যাবে ৰঙাতে দেখোলৈ এৰিব নোৱাৰো ভাবিলৈ এৰিব নোৱাৰো এতিয়া আমি ভেলাঘৰ চাই ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ খানা খোৱাবিলাকে খানা খাই আছে আৰু আমি হিমাশ্ৰীহঁতৰ ঘৰতে নিৰামিষ কিবা অকণমান খাই ঘৰলৈ বুলি ঘূৰি আহিলোঁ